লখিমপুৰ জিলাৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান হ'ল সত্ৰীয়া ৰংগালয়। এই অনুষ্ঠান 2012 চনত প্ৰতিষ্ঠা হয়। প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সত্ৰীয়া নৃত্য, গীত, বাদ্য, নাট্য, চৰ্চাৰ প্ৰসাৰত মনোনিৱেশ কৰি আহিছে। অসমৰ বিভিন্ন মঞ্চৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত সত্ৰীয়া নৃত্য, গীত, বাদ্য প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰ উপৰিও বৃহত্তৰ বৰনাৰায়ণপুৰ অঞ্চলত বিদ্যায়তনিকভাৱে এই সত্ৰীয়া সংগীতৰ প্ৰশিক্ষণ দি আহিছে আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া সংগীত পৰিষদ অসমৰ জৰিয়তে পৰীক্ষা দি বিশাৰদ তথা গুণীন উপাধি লাভ কৰিছে। আৰু আমি 30 আৰু 31 জানুৱাৰী তাৰিখে সেই অনুষ্ঠানটিৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিছিলোঁ। প্ৰথম দিনা কেলি মধুৰম নামেৰে আমি সত্ৰীয়া নৃত্যৰ শীৰ্ষক এক অনুষ্ঠান কৰিলোঁ আৰু আজি 31 তাৰিখে আমি দিনৰ ভাগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত মৌ মেল শীৰ্ষক অনুষ্ঠান কৰিলোঁ। তাৰপিছতে ৰংগ মধুৰম নামেৰে লখিমপুৰ জিলাৰ 5টি গায়ন দলে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰদৰ্শন আগবঢ়ালে। তাৰপিছতেই মুক্তি সাধকম অনুষ্ঠানৰ নামেৰে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুখন কালজয়ী নাটক পত্নী প্ৰসাদ আৰু কেলিগোপাল নাটক ভাগ ইয়াত মঞ্চস্থ কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে এয়া পত্নী প্ৰসাদ নাটক চলি আছে। ইয়াৰ পিছতেই আমাৰ কেলিগোপাল নাটক ভাগ আমি ইয়াত মঞ্চস্থ কৰিম। আৰু এই 2 দিন কাৰ্যসূচীতে অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি পদ্মশ্ৰী বায়নাচাৰ্য ডক্টৰ ঘনকান্ত বৰা বৰবায়নদেৱ, সংগীত নাটক একাডেমী বঁটা বিজয়ী ৰঞ্জুমণি শইকীয়া বাইদেউ, শ্ৰীযুত হৰিচৰণ ভূঞা বৰবায়নকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট পণ্ডিত তথা সত্ৰীয়া সংস্কৃতিৰ জ্যেষ্ঠ সাধক অধ্যাপকে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু স্থানীয় ৰাইজেও যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে স্থানীয় ৰাইজ, সংবাদ মাধ্যম তথা আমাৰ অভিভাৱক সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।